براءة من الله ورسوله إلى الذين عاهدتم من المشركين এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা সেইসকল মুশ্ৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আবদ্ধ হৈছিলা فسيحوا في الأرض 4 أشهر واعلموا أنكم غير معجز الله وأن الله مخزي الكافرين এতেকে হে মুশ্ৰিকসকল তোমালোকে দেশত 4 মাহলৈকে নিৰাপদে বিচৰণ কৰা আৰু জানি থোৱা তোমালোকে কদাপিও আল্লাহক হিনবুল কৰিব নোৱাৰিবা আৰু নিশ্চয় আল্লাহেই কাফিৰসকলক অপদস্থ কৰিব وأذان من الله ورسوله إلى الناس يوم الحج الأكبر أن الله بريء من المشركين ورسوله মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে নিশ্চয় আল্লাহৰ সৈতে মুশ্ৰিকসকলৰ কোনো সম্পৰ্ক নাই লগতে তেওঁৰ ৰাছুলৰ কোনো সম্পৰ্ক নাই فإن تبتم فهو خير لكم وإن توليتم فاعلموا أنكم غير معجز الله وبشر الذين كفروا بعذاب أليم এতেকে তোমালোকে যদি তওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ হ'ব আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে তোমালোকে কদাপিও আল্লাহক অক্ষম কৰিব নোৱাৰিবা আৰু হে নবী কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া إلا الذين عاهدتم من المشركين ثم لم ينقصوكم شيئا ولم يظاهروا عليكم أحدا فأتموا إليهم عهدهم إلى مدتهم কিন্তু মুশ্ৰিকসকলৰ মাজৰ যিসকলৰ সৈতে তোমালোকৰ চুক্তি আছে এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ো কৰা নাই তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট মেয়াদ পৰ্যন্ত চুক্তি পালন কৰা إن الله يحب المتقين নিশ্চয় আল্লাহে মুত্তাকিসকলক পছন্দ কৰে فإذا انسلخ الأشهر الحرم فاقتلوا المشركين حيث وجدتموهم وخذوهم واحصروهم واقعدوا لهم كل مرصد এতেকে নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যোৱাৰ পিছত তোমালোকে মুশ্ৰিকসকলক য'তেই পাবা হত্যা কৰিবা সিহঁতক গ্ৰেপ্তাৰ কৰিবা অৱৰোধ কৰিবা আৰু ঘাটে ঘাটে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা فإن تابوا وأقاموا الصلاة وآتوا الزكاة فخلوا سبيلهم إن الله غفور رحيم কিন্তু যদি সিহঁতে তওবা কৰে সালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল পৰম দয়ালু وإن أحد من المشركين استجارك فأجره حتى يسمع كلام الله ثم أبلغه مأمنه ذلك بأنهم قوم لا يعلمون আৰু মুশ্ৰিকসকলৰ মাজত কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিয়া যাতে সি আল্লাহৰ বাণী শুনিব পাৰে তাৰপিছত তাক নিৰাপদ স্থানলৈ পৌঁছাই দিবা কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নাজানে كيف يكون للمشركين عهد عند الله وعند رسوله إلا الذين عاهدتم আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্ৰিকসকলৰ চুক্তি কেনেকৈ বলবৎ থাকিব إلا الذين عاهدتم عند المسجد الحرام فما استقاموا لكم فاستقيموا لهم إن الله يحب المتقين কিন্তু যিসকলৰ সৈতে মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পৰিক চুক্তিত আবদ্ধ হৈছিলা যেতিয়ালৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা নিশ্চয় আল্লাহে মুত্তাকিসকলক পছন্দ কৰে كيف وإن يظهروا عليكم لا يرقبوا فيكم إلا ولا ذمة يرضونكم بأفواههم وتأبى قلوبهم وأكثرهم فاسقون কেনেকৈ চুক্তি বলবৎ থাকিব অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ
আৰু অংগীকাৰৰ কোনো মৰ্যাদা নিদিব সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে ফাসিক اشتروا بآيات الله ثمنا قليلا فصدوا عن سبيله إنهم ساء ما كانوا يعملون সিহঁতে আল্লাহৰ আয়াতসমূহ তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট لا يرقبون في مؤمن إلا ولا ذمة وأولئك هم المعتدون সিহঁতে কোনো মুমিনৰ সৈতে আত্মীয়তাৰ আৰু অংগীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে আৰু সিহঁতে হৈছে সীমালংঘনকাৰী فإن تابوا وأقاموا الصلاة وآتوا الزكاة فإخوانكم في الدين ونفصل الآيات لقوم يعلمون এতেকে সিহঁতে যদি তওবা কৰে সালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে তেন্তে সিহঁত হ'ব তোমালোকৰ দিনী ভাই আৰু আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিম وإن نكثوا أيمانهم من بعد عهدهم وطعنوا في دينكم فقاتلوا أئمة الكفر إنهم لا أيمان لهم لعلهم ينتهون আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে আৰু তোমালোকৰ দিন সম্পৰ্কে কটুক্তি কৰে তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা নিশ্চয় সিহঁত হৈছে এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি বা শপত নাই যাতে সিহঁতে বিৰত থাকে ألا تقاتلون قوما نكثوا أيمانهم وهموا بإخراج الرسول وهم بدؤوكم أول مرة أتخشونهم فالله أحق أن تخشوه إن كنتم مؤمنين তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু ৰাসূলক বহিষ্কাৰ কৰাৰ সংকল্প কৰিছে আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত যুদ্ধ আৰম্ভ কৰিছে তোমালোকে সিহঁতক ভয় কৰা নেকি আল্লাহক ভয় কৰাহে তোমালোকৰ বেছি সমীচীন যদি তোমালোকে প্ৰকৃত মুমিন হোৱা قاتلوهم يعذبهم الله بأيديكم ويخزهم وينصركم عليهم ويشفي صدور قوم مؤمنين তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা তোমালোকৰ হাতেৰে আল্লাহে সিহঁতক শাস্তি দিব সিহঁতক অপদস্থ কৰিব সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত প্ৰশান্তি দান কৰিব ويذهب غيظ قلوبهم ويتوب الله على من يشاء والله عليم حكيم আৰু তেওঁই তোমালোকৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাক ইচ্ছা কৰে তাৰেই তওবা কবুল কৰে কাৰণ আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় أم حسبتم أن تتركوا ولما يعلم الله الذين جاهدوا منكم ولم يتخذوا من دون الله ولا رسوله ولا المؤمنين وليجة তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে তোমালোকক এনেই এৰি দিয়া হ'ব অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে তোমালোকৰ মাজৰ কোনে যুদ্ধ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাসূল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰংগ বন্ধু হিচাপে গ্ৰহণ কৰা নাই والله خبير بما تعملون আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত ما كان للمشركين أن يعمروا مساجد الله شاهدين على أنفسهم بالكفر أولئك حبطت أعمالهم وفي النار هم خالدون মুশ্ৰিকসকলৰ কোনো অধিকাৰ নাই যে সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ'ব যেহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব إن
إنما يعمر مساجد الله من آمن بالله واليوم الآخر وأقام الصلاة وآتى الزكاة ولم يخش إلا الله فعسى أولئك أن يكونوا من المهتدين একমাত্ৰ তেওঁলোকে আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা দায়িত্বভাৰ গ্ৰহণ কৰিব যিসকলে ইমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি আৰু তেওঁলোকে সালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে এতেকে আশা কৰা যায় যে তেওঁলোকে হ'ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত أجعلتم سقاية الحاج وعمارة المسجد الحرام كمن آمن بالله واليوم الآخر وجاهد في سبيل الله হাজীসকলক পানী পান কৰোৱা আৰু মছজিদৰ হাৰামৰ চোৱাচিতা কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দ্বাৰা ধাৰণা কৰা নেকি যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে لا يستوون عند الله والله لا يهدي القوم الظالمين সিহঁত আল্লাহৰ ওচৰত সমান নহয় আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে الذين آمنوا وهاجروا وجاهدوا في سبيل الله بأموالهم وأنفسهم أعظم درجة عند الله وأولئك هم الفائزون যিসকলে ইমান আনিছে হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত যুদ্ধ কৰিছে তেওঁলোক হৈছে আল্লাহৰ ওচৰত শ্ৰেষ্ঠ মৰ্যাদাৰ অধিকাৰী আৰু তেওঁলোকে সাফল্যমণ্ডিত يبشرهم ربهم برحمة منه ورضوان وجنات لهم فيها نعيم مقيم তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য'ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত خالدين فيها أبدا إن الله عنده أجر عظيم তাত তেওঁলোক চিৰস্থায়ী হ'ব নিশ্চয় আল্লাহৰ ওচৰত আছে মহাপুৰস্কাৰ يا أيها الذين آمنوا لا تتخذوا آباءكم وإخوانكم أولياء إن استحبوا الكفر على الإيمان হে ইমানদাৰসকল তোমালোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দই যদি ইমানৰ মোকাবিলাত কুফৰিক পছন্দ কৰে তেন্তে সিহঁতক অভিভাৱক ৰূপে গ্ৰহণ নকৰিবা ومن يتولهم منكم فأولئك هم الظالمون তোমালোকৰ মাজৰ যিসকলে সিহঁতক অভিভাৱক ৰূপে গ্ৰহণ কৰে সিহঁতে হৈছে জালিম قل إن كان آباؤكم وأبناؤكم وإخوانكم وأزواجكم وعشيرتكم কোৱা তোমালোকৰ ওচৰত যদি আল্লাহ আৰু তেওঁৰ ৰাসূলতকৈ আৰু আল্লাহৰ পথত যুদ্ধ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ তোমালোকৰ সন্তান-সন্ততি وعشيرتكم وأموال اقترفتموها وتجارة تخشون كسادها ومساكن তোমালোকৰ ভাতৃসকল তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ নিজৰ বংশগোত্ৰ তোমালোকৰ অৰ্জিত সম্পদ তোমালোকৰ ব্যৱসায় বাণিজ্য ومساكن ترضونها أحب إليكم من الله ورسوله وجهاد في سبيله فتربصوا حتى يأتي الله بأمره যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে والله لا يهدي القوم الفاسقين আৰু আল্লাহে ফাসিক সম্প্ৰদায়ক হিদায়ত নিদিয়ে
لقد نصركم الله في مواطن كثيرة ويوم حنين নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনায়নৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকৰ সংখ্যাগৰিষ্ঠতাই তোমালোকক উৎফুল্ল কৰিছিল ويوم حنين إذ أعجبتكم كثرتكم فلم تغن عنكم شيئا وضاقت عليكم الأرض بما رحبت ثم وليتم مدبرين কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্ত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা ثم أنزل الله سكينته على رسوله وعلى المؤمنين وأنزل جنودا لم تروها وعذب الذين كفروا وذلك جزاء الكافرين তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাজিল কৰিছিল আৰু এনেকুৱা এটা সৈন্যবাহিনী অৱতীৰ্ণ কৰিছিল যিটোক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁই কাফিৰসকলক শাস্তি দিছিল এইটোৱে আছিল কাফিৰসকলৰ প্ৰতিফল ثم يتوب الله من بعد ذلك على من يشاء والله غفور رحيم ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তওবা কবুল কৰিব আৰু আল্লাহ অতি ক্ষমাশীল পৰম দয়াল يا أيها الذين آمنوا إنما المشركون نجس فلا يقربوا المسجد الحرام بعد عامهم هذا হে ইমানদাৰসকল নিশ্চয় মুশ্ৰিকসকল হৈছে অপবিত্ৰ গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয় وإن خفتم عيلة فسوف يغنيكم الله من فضله إن شاء إن الله عليم حكيم আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব নিশ্চয় আল্লাহ মহাজ্ঞানী প্ৰজ্ঞাময় قاتلوا الذين لا يؤمنون بالله ولا باليوم الآخر ولا يحرمون ما حرم الله ورسوله ولا يدينون যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ইমান পোষণ নকৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে ولا يدينون دين الحق من الذين أوتوا الكتاب حتى يعطوا الجزية عن يد وهم صاغرون তাক হাৰাম বুলি গণ্য নকৰে আৰু সত্য দিনক অনুসৰণ নকৰে সিহঁতে নত হৈ নিজ হাতে জিজিয়া কৰ নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা وقالت اليهود عزير ابن الله وقالت النصارى المسيح ابن الله ذلك قولهم بأفواههم আৰু ইহুদীসকলে কয় উজাইৰ হৈছে আল্লাহৰ পুত্ৰ আৰু খ্ৰীষ্টানসকলে কয় মসীহ হৈছে আল্লাহৰ পুত্ৰ এৰপৰ হৈছে কেৱল সিহঁতৰ মুখৰ কথা يضاهئون قول الذين كفروا من قبل قاتلهم الله أنى يؤفكون পূৰ্বে যিসকলে কুফৰি কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয় আল্লাহে ইহঁতক ধ্বংস কৰে কোনপিনে ইহঁতক উভতাই নিয়া হৈছে اتخذوا أحبارهم ورهبانهم أربابا من دون الله والمسيح ابن مريم وما أمروا إلا ليعبدوا إلها واحدا لا إله إلا هو সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ বিৰাগীসকলক সিহঁতৰ প্ৰভু বনাই লৈছে আৰু মাৰিয়ামৰ পুত্ৰ মছিহকো অথচ সিহঁতক এক ইলাহৰ ইবাদত কৰাৰ বাবেই আদেশ কৰা হৈছিল যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই سبحانه عما يشركون সিহঁতে যে অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পবিত্ৰ يريدون
يريدون أن يطفئوا نور الله بأفواههم ويأبى الله إلا أن يتم نوره ولو كره الكافرون সিহঁতে নিজৰ মুখেৰে ফু মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে কিন্তু আল্লাহে তেওঁৰ নূৰক পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে هو الذي أرسل رسوله بالهدى ودين الحق ليظهره على الدين كله ولو كره المشركون তেওঁই সেই সত্তা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দিন সহকাৰে প্ৰেৰণ কৰিছে যাতে তেওঁ ইয়াক সকলো দিনৰ ওপৰত জয়যুক্ত কৰিব পাৰে যদিও মুশ্ৰিকসকলে এইটোক অপছন্দ কৰে يا أيها الذين آمنوا إن كثيرا من الأحبار والرهبان ليأكلون أموال الناس بالباطل ويصدون عن سبيل الله হে ইমানদাৰসকল পণ্ডিত আৰু সংসাৰ বিৰাগীসকলৰ মাজৰ বহুতেই জনসাধাৰণে ধন সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে والذين يكنزون الذهب والفضة ولا ينفقونها في سبيل الله فبشرهم بعذاب أليم যিসকলে সোণৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া يوم يحمى عليها في نار جهنم فتكوى بها جباههم وجنوبهم وظهورهم هذا ما كنزتم لأنفسكم فذوقوا ما كنتم تكنزون যিদিনা সেইবোৰক জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ'ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল শৰীৰৰ দুয়ো কাষে আৰু পিঠিত দাগ দিয়া হ'ব লগতে কোৱা হ'ব এইবোৰে হৈছে তোমালোকৰ সেইবোৰ সম্পদ যিবোৰক তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা إن عدة الشهور عند الله 12 شهرا في كتاب الله يوم خلق السماوات والأرض منها 4 حرم নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহ গণনা হৈছে 12টা তাৰে 4টা মাহ হৈছে নিষিদ্ধ অৰ্থাৎ পবিত্ৰ বা সন্মানীয় এটি হৈছে প্ৰতিষ্ঠিত দিন ذلك الدين القيم فلا تظلموا فيهن أنفسكم وقاتلوا المشركين كافة كما يقاتلونكم كافة واعلموا أن الله مع المتقين এতেকে সেই মাহবোৰত তোমালোকে নিজৰ প্ৰতি জুলুম নকৰিবা আৰু তোমালোকে মুশ্ৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে আৰু জানি থোৱা নিশ্চয় আল্লাহ মুত্তাকিসকলৰ লগত আছে إنما النسيء زيادة في الكفر يضل به الذين كفروا يحلونه عاما ويحرمونه عاما ليواطئوا عدة ما حرم الله فيحلوا ما حرم الله এই মাহবোৰৰ পবিত্ৰতাক অন্য কোনো মাহলৈ পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰিত বৃদ্ধি সাধন কৰা ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয় সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে ফলত আল্লাহে যি হাৰাম কৰিছে زين لهم سوء أعمالهم والله لا يهدي القوم الكافرين সেয়া সিহঁতে হালাল কৰে সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শুভনীয় কৰি দিয়া হৈছে আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে يا أيها الذين آمنوا ما لكم إذا قيل لكم انفروا في سبيل الله اثاقلتم إلى الأرض হে ইমানদাৰসকল তোমালোকৰ কি হ'ল
তোমালোকক যেতিয়া আল্লাহৰ পথত কোনো অভিযানত ওলাবলৈ কোৱা হয় তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ মাটি খাবতি ধৰা أرضيتم بالحياة الدنيا من الآخرة فما متاع الحياة الدنيا في الآخرة إلا قليل তোমালোকে আখিৰাতৰ পৰিৱৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনত ভোগৰ উপকৰণ হৈছে অতি নগণ্য إلا تنفروا يعذبكم عذابا أليما ويستبدل قوما غيركم ولا تضروه شيئا والله على كل شيء قدير যদি তোমালোকে অভিযানলৈ ওলাই নোযোৱা তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিৱৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান إلا تنصروه فقد نصره الله إذ أخرجه الذين كفروا ثاني اثنين إذ هما في الغار إذ يقول لصاحبه لا تحزن إن الله معنا যদি তোমালোকে তেওঁক সহায় নকৰা তেন্তে আল্লাহে তেওঁক সহায় কৰিব যিদৰে তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক মক্কাৰ পৰা বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল তেতিয়া তেওঁ নিজৰ লগৰজনক কৈছিল খন্ন নহবা আল্লাহ আছে আমাৰ লগত فأنزل الله سكينته عليه وأيده بجنود لم تروها وجعل كلمة الذين كفروا السفلى وكلمة الله هي العليا والله عزيز حكيم তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজৰ প্ৰশান্তি অৱতীৰ্ণ কৰিছিল আৰু তেওঁক শক্তিশালী কৰিছিল এনেকুৱা এটা সৈন্যবাহিনীৰ দ্বাৰা যিসকলক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তৰ পেলাইছিল আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী প্ৰজ্ঞাময় انفروا خفافا وثقالا وجاهدوا بأموالكم وأنفسكم في سبيل الله ذلكم خير لكم إن كنتم تعلمون অভিযানলৈ ওলাই পৰা পাতল অৱস্থাতে হওক নাইবা গধুৰ অৱস্থাত আৰু যুদ্ধ কৰা আল্লাহৰ পথত তোমালোকে সম্পদ আৰু জীৱনৰ দ্বাৰা এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন لو كان عرضا قريبا وسفرا قاصدا لاتبعوك ولكن بعدت عليهم الشقة যদিও সহজতে সম্পদ লাভৰ আশা থাকিলহেঁতেন আৰু ভ্ৰমণ সুগম হ'লহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন কিন্তু সিহঁতে যাত্ৰা পথক সুদীৰ্ঘ বুলি ভাবিছিল আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক'ব وسيحلفون بالله لو استطعنا لخرجنا معكم يهلكون أنفسهم والله يعلم إنهم لكاذبون আমাৰ সাধ্য থাকিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গলোহেঁতেন দৰাচলতে সিহঁতে মিছা কথা কৈ নিজেই নিজকে ধ্বংস কৰে আৰু আল্লাহে জানে যে নিশ্চয় সিহঁত মিছলীয়া عفى الله عنك لما أذنت لهم حتى يتبين لك الذين صدقوا وتعلم الكاذبين আল্লাহে তোমাক ক্ষমা কৰিছে কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱালৈকে আৰু কোনসকল লোক মিছলীয়া সেই কথা তুমি নজৰালৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা لا يستأذنك الذين يؤمنون بالله واليوم الآخر أن يجاهدوا بأموالهم وأنفسهم والله عليم بالمتقين যিসকলে আল্লাহৰ শক্তিবাকৰ প্ৰতি ইমান পোষণ কৰে তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ পৰা অনুমতি নিবিচাৰিব আৰু আল্লাহ মুত্তাকিসকলৰ বিষয়ে সবিশেষ অৱগত إنما يستأذنك الذين لا يؤمنون بالله واليوم الآخر وارتابت قلوبهم فهم في ريبهم يترددون তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শক্তিবাকৰ প্ৰতি ইমান পোষণ নকৰে কাৰণ সিহঁতৰ অন্তৰ্জনীয় সংশয়গ্ৰস্ত হৈ গৈছে
এতে কি সিহঁতে নিজৰ সংশয়ত দ্বিধাগ্ৰস্ত। ولو أرادوا الخروج لأعدوا له عدة ولكن كره الله بعاثهم فثبطهم وقيل اقعدوا مع القاعدين। আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিছে। আৰু সিহঁতক কোৱা হ'ল, বহি থকা, অক্ষম লোকসকলৰ সৈতে তোমালোকেও বহি থাকা। لو خرجوا فيكم ما زادوكم إلا خبالا ولأوضعوا خلالكم يبغونكم الفتنة وفيكم سماعون لهم والله عليم بالظالمين। যদি সিহঁত তোমালোকৰ সৈতে ওলালহেঁতেন তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন। লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত গুপ্তচৰ আছে। আল্লাহ জালিমসকলৰ বিষয়ে সবিশেষ অৱগত। لقد ابتغوا الفتنة من قبل وقلبوا لك الأمور حتى جاء الحق وظهر أمر الله وهم كارهون। নিশ্চয় সিহঁতে ইয়াৰ আগতো ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহুতো কাম ওলট পালট কৰিছিল। অৱশেষত সত্য সমাগত হ'ল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ'ল, যদিও সিহঁতে ইয়াক অপছন্দ কৰিছিল। ومنهم من يقول ائذن لي ولا تفتني ألا في الفتنة سقطوا وإن جهنم لمحيطة بالكافرين। আৰু সিহঁতৰ মাজত এনেকুৱা মানুহ আছে যিয়ে কয়, মোক যুদ্ধত অংশগ্ৰহণ নকৰিবলৈ অনুমতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব। সাৱধান, সিহঁত ফিতনাতে পতিত হৈ আছে আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰি আছে। إن تصبك حسنة تسؤهم وإن تصبك مصيبة يقولوا قد أخذنا أمرنا من قبل ويتولوا وهم فرحون। যদি তোমাৰ কোনো মংগল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়। قل لن يصيبنا إلا ما كتب الله لنا هو مولانا وعلى الله فليتوكل المؤمنون। কোৱা, আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে, তেওঁৱেই আমাৰ অভিভাৱক আৰু আল্লাহৰ ওপৰতে মুমিনসকলে নিৰ্ভৰ কৰা উচিত। قل هل تربصون بنا إلا إحدى الحسنيين ونحن نتربص بكم। কোৱা, তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা আৰু আমি প্ৰতিজ্ঞা কৰি আছো যে ونحن نتربص بكم أن يصيبكم الله بعذاب من عنده أو بأيدينا فتربصوا إنا معكم متربصون। আল্লাহে তোমালোকক তেওঁৰ নিজৰ ফালৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো। قل أنفقوا طوعا أو كرها لن يتقبل منكم إنكم كنتم قوما فاسقين। কোৱা, তোমালোকে ইচ্ছাকৃতভাৱে দান কৰা অথবা অনিচ্ছাকৃতভাৱে, তোমালোকৰ পৰা সেই দান কেতিয়াও গ্ৰহণ কৰা নহ'ব। নিশ্চয় তোমালোক হৈছা ফাছিক সম্প্ৰদায়। وما منعهم أن تقبل منهم نفقاتهم إلا أنهم كفروا بالله وبرسوله ولا يأتون الصلاة إلا وهم كسالى ولا ينفقون إلا وهم كارهون। আৰু সিহঁতৰ অৰ্থ সাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰি কৰিছে। লগতে সিহঁতে সালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে আৰু দান কৰে কেৱল অনিচ্ছাকৃতভাৱে।
فلا تعجبك أموالهم ولا أولادهم إنما يريد الله ليعذبهم بها في الحياة الدنيا وتزهق أنفسهم وهم كافرون এতেকে সিহঁতৰ সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে আৰু কাফিৰ অৱস্থাতে সিহঁতৰ আত্মাই দেহ ত্যাগ কৰিব ويحلفون بالله إنهم لمنكم وما هم منكم ولكنهم قوم يفرقون আৰু সিহঁতে আল্লাহৰ নামত শপত খাই কয় যে সিহঁত তোমালোকৰে অন্তৰ্ভুক্ত অথচ সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত নহয় প্ৰকৃততে সিহঁত হৈছে এটা ভিতু সম্প্ৰদায় لو يجدون ملجأ أو مغارات أو مدخلا لولوا إليه وهم يجمحون যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালে দ্ৰুতগতিত দৌৰি লুকাব ومنهم من يلمزك في الصدقات فإن أعطوا منها رضوا وإن لم يعطوا منها إذا هم يسخطون আৰু সিহঁতৰ মাজত এনেকুৱা মানুহ আছে যিয়ে সাদাকা বণ্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে এতেকে যদি সিহঁতক ইয়াৰ পৰা কিছু দিয়া হয় তেন্তে সিহঁত সন্তুষ্ট হয় আৰু যদি ইয়াৰ পৰা কিবা দিয়া নহয় তেন্তে লগে লগে বিক্ষুব্ধ হয় ولو أنهم رضوا ما آتاهم الله ورسوله وقالوا حسبنا الله سيؤتينا الله من فضله ورسوله إنا إلى الله راغبون ভাল হ'লহেঁতেন আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাত যদি সিহঁত সন্তুষ্ট থাকিলহেঁতেন আৰু যদি ক'লেহেঁতেন আল্লাহে আমাৰ বাবে যথেষ্ট অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও দান কৰিব নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত إنما الصدقات للفقراء والمساكين والعاملين عليها والمؤلفة قلوبهم وفي الرقاب খৰচ সাদাকা হৈছে কেৱল ফকীৰ মিস্কিন আৰু সাদাকা আদায়ৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে আৰু যাৰ অন্তৰ সত্যৰ প্ৰতি আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে وفي الرقاب والغارمين وفي سبيل الله وابن السبيل فريضة من الله والله عليم حكيم ডাক মুক্তিৰ বাবে ঋণগ্ৰস্তসকলৰ বাবে আল্লাহৰ পথৰ বাবে লগতে বিপদগ্ৰস্ত মুছাফিৰসকলৰ বাবে এইটো হৈছে আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত ফৰজ বিধান আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় ومنهم الذين يؤذون النبي ويقولون هو أذن قل أذن خير لكم يؤمن بالله ويؤمن للمؤمنين ورحمة للذين آمنوا منكم আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয় এওঁ দেখোন প্ৰত্যেক কথাতে কৰ্ণপাত কৰে কোৱা তোমালোকৰ বাবে যি মংগল তেওঁ কেৱল সেইটোৱে শুনে তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে আৰু তোমালোকৰ মাজৰ যিসকলে ইমান আনিছে তেওঁলোকৰ বাবে তেওঁ হৈছে ৰহমত والذين يؤذون رسول الله لهم عذاب أليم যিসকলে আল্লাহৰ ৰাছুলক কষ্ট দিয়ে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি يحلفون بالله لكم ليرضوكم والله ورسوله أحق أن يرضوه إن كانوا مؤمنين সিহঁতে তোমালোকক সন্তুষ্ট কৰিবলৈহে তোমালোকৰ ওচৰত আল্লাহৰ শপত খায় অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত যদিহে সিহঁত প্ৰকৃত মুমিন ألم يعلموا أنه من يحادد الله ورسوله فأن له نار جهنم خالدا فيها ذلك الخزي العظيم সিহঁতে নাজানে নেকি যে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই য'ত সিহঁত চিৰকাল থাকিব এইটোৱে হৈছে চৰম লাঞ্ছনা يحذر المنافقون أن تنزل عليهم سورة تنبئهم بما في قلوبهم قل استهزئوا إن الله مخرج ما تحذرون মুনাফিকসকলে সদায় আশংকা কৰে যে জানোচা সিহঁতৰ বিষয়ে এনে কোনো সূৰা অৱতীৰ্ণ হয়ে নেকি
যিটোৱে সিহঁতৰ অন্তৰৰ কথাবোৰ প্ৰকাশ কৰি দিব। কোৱা, তোমালোকে বিদ্ৰোহ কৰি থাকা, তোমালোকে যিটো বিষয়ক ভয় কৰি আছা, নিশ্চয় আল্লাহে সেইটো প্ৰকাশ কৰি দিব। ولئن سألتهم ليقولن إنما كنا نخوض ونلعب قل أبالله وآياته ورسوله كنتم تستهزئون। আৰু যদি তুমি সিহঁতক সোধা, তেন্তে নিশ্চয় সিহঁতে ক'ব, আমি কেৱল আলাপ আলোচনা আৰু হাঁহি ধেমালিহে কৰিছিল। কোৱা, তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলকে বিদ্ৰোহ কৰিবলৈ পালানে? لا تعتذروا قد كفرتم بعد إيمانكم إن نعف عن طائفة منكم نعذب طائفة بأنهم كانوا مجرمين। তোমালোকে এতিয়া উজুৰ আপত্তি নকৰিবা, কাৰণ নিশ্চয় তোমালোকে ইমান পোষণ কৰাৰ পিছত আকৌ কুফৰি কৰিছা। আমি তোমালোকৰ মাজত কিছুমানক ক্ষমা কৰিলেও আন কিছুমানক শাস্তি প্ৰদান কৰিমেই, কাৰণ নিশ্চিতভাৱে সিহঁত হৈছে অপৰাধী। المنافقون والمنافقات بعضهم من بعض মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকল ইজনে সিজনৰ অনুৰূপ। يأمرون بالمنكر وينهون عن المعروف ويقبضون أيديهم نسوا الله فنسيهم إن المنافقين هم الفاسقون। সিহঁতে এসৎ কৰ্মৰ আদেশ দিয়ে আৰু সৎ কৰ্মৰ পৰা বিৰত ৰাখে, লগতে সিহঁতে আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত নিজৰ হাত সংকুচিত কৰি ৰাখে। দৰাচলতে সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে। নিশ্চয় মুনাফিকসকল হৈছে ফাছিক, অতি অবাধ্য। وعد الله المنافقين والمنافقات والكفار نار جهنم خالدين فيها هي حسبهم ولعنهم الله ولهم عذاب مقيم। আল্লাহে মুনাফিক পুৰুষ, মুনাফিকা নাৰী আৰু কাফিৰসকলক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে, য'ত সিহঁতে চিৰকাল থাকিব। এইটোৱে সিহঁতৰ বাবে যথেষ্ট। আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে, আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি। كالذين من قبلكم كانوا أشد منكم قوة وأكثر أموالا وأولادا فاستمتعوا। তোমালোকক সিহঁতৰ দৰেই যিসকল তোমালোকৰ পূৰ্বে আছিল, সিহঁত শক্তি সামৰ্থ্যত তোমালোকতকৈ অধিক প্ৰবল আছিল, আৰু সিহঁতৰ ধন সম্পদ তথা সন্তান সন্ততি আছিল তোমালোকতকৈও বেছি। এতেকে সিহঁতৰ ভাগ্যত যি আছিল সেইটো সিহঁতে ভোগ কৰিছে। فاستمتعوا بخلاقهم فاستمتعتم بخلاقكم كما استمتع الذين من قبلكم بخلاقهم وخضتم كالذي خاضوا। আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেইটো উপভোগ কৰিছা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল সেয়া ভোগ কৰিছে। তোমালোকেও সেইদৰে অনৰ্থক আলাপ আলোচনাত লিপ্ত আছা, যেনেকুৱা অনৰ্থক আলাপ আলোচনাত সিহঁত লিপ্ত আছিল। أولئك حبطت أعمالهم في الدنيا والآخرة وأولئك هم الخاسرون। সিহঁতৰ নেক আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে, আৰু সিহঁতে হৈছে ক্ষতিগ্ৰস্ত। ألم يأتهم نبأ الذين من قبلهم قوم نوح وعاد وثمود وقوم إبراهيم وأصحاب مدين والمؤتفكات। সিহঁতৰ ওচৰলৈ সিহঁতৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ যেনে নূহ, আদ আৰু ছামুদ সম্প্ৰদায়, লগতে ইব্ৰাহিমৰ সম্প্ৰদায় আৰু মাদিয়ানৰ অধিবাসীসকলৰ লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ অহা নাইনে? أتتهم رسلهم بالبينات فما كان الله ليظلمهم ولكن كانوا أنفسهم يظلمون। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আহিছিল। এতেকে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই, বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল। والمؤمنون والمؤمنات بعضهم أولياء بعض
يأمرون بالمعروف وينهون عن المنكر ويقيمون الصلاة মুমিন পুৰুষ আৰু মুমিনা নাৰী হৈছে ইজনে সিজনৰ অভিভাৱক। তেওঁলোকে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎ কৰ্মৰ পৰা বাধা প্ৰদান কৰে। ويقيمون الصلاة ويؤتون الزكاة ويطيعون الله ورسوله أولئك سيرحمهم الله إن الله عزيز حكيم সালাত কায়েম কৰে, জাকাত প্ৰদান কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰে। এওঁলোকৰ ওপৰতে আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়। وعد الله المؤمنين والمؤمنات جنات تجري من تحتها الأنهار خالدين فيها ومساكن আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকুৱা জান্নাতৰ প্ৰতিশ্ৰুতি দিছে যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। তাত তেওঁলোক চিৰস্থায়ী হ'ব। ومساكن طيبة في جنات عدن ورضوان من الله أكبر ذلك هو الفوز العظيم আৰু প্ৰতিশ্ৰুতি দিছে স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়ে হৈছে সৰ্বশ্ৰেষ্ঠ। এইটোৱে হৈছে মহা সফলতা। يا أيها النبي جاهد الكفار والمنافقين واغلظ عليهم ومأواهم جهنم وبئس المصير হে নবী, কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে তুমি সংগ্ৰাম কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আৱাসস্থল হৈছে জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল। يحلفون بالله ما قالوا ولقد قالوا كلمة الكفر وكفروا بعد إسلامهم وهموا بما لم ينالوا সিহঁতে আল্লাহৰ শপত খাই কয় যে সিহঁতে একো কোৱা নাই, অথচ সিহঁতে কুফুৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফুৰী কৰিছে। সিহঁতে এনেকুৱা বিষয়ৰ সংকল্প কৰিছিল যিটো সিহঁতে কাৰ্যকৰী কৰিব পৰা নাই। وما نقموا إلا أن أغناهم الله ورسوله من فضله فإن يتوبوا يك خيرا لهم وإن يتولوا يعذبهم الله عذابا أليما في الدنيا والآخرة আল্লাহ আৰু তেওঁৰ ৰাসূলে নিজ অনুগ্ৰহত মুছলিমসকলক অভাৱমুক্ত কৰিছিল বুলিয়ে কাফিৰ আৰু মুনাফিকসকলক বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তওবা কৰে তেন্তে সিহঁতৰ বাবে কল্যাণকৰ হ'ব, আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব। وما لهم في الأرض من ولي ولا نصير ভূপৃষ্ঠত সিহঁতৰ কোনো অভিভাৱক নাই আৰু নাই কোনো সাহায্যকাৰীও। ومنهم من عاهد الله لئن آتانا من فضله لنصدقن ولنكونن من الصالحين আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অংগীকাৰ কৰিছিল যে আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় সাদাকা কৰিম তথা সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ'ম। فلما آتاهم من فضله بخلوا به وتولوا وهم معرضون তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ দ্বাৰা প্ৰদান কৰিলে তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল। فأعقبهم نفاقا في قلوبهم إلى يوم يلقونه بما أخلفوا الله ما وعدوه وبما كانوا يكذبون পৰিণামস্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক ৰাখি দিলে সেই দিৱসলৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব, কাৰণ সিহঁতে আল্লাহৰ সৈতে কৰা অংগীকাৰ ভংগ কৰিছিল, লগতে মিছা কৈছিল। ألم يعلموا أن الله يعلم سرهم ونجواهم وأن الله علام الغيوب সিহঁতে নাজানে নেকি যে আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে, আৰু নিশ্চয় আল্লাহ গায়ব সম্পৰ্কে সম্যক অৱগত। الذين يلمزون المطوعين من المؤمنين في الصدقات والذين لا يجدون إلا جهدهم فيسخرون منهم
মুমিনসকলৰ মাজৰ যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাকা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে, سخر الله منهم ولهم عذاب أليم তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, এনে প্ৰকৃতিৰ লোকক আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। استغفر لهم أو لا تستغفر لهم إن تستغفر لهم 70 مرة فلن يغفر الله لهم তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা। তুমি যদি সিহঁতৰ বাবে 70 বাৰো ক্ষমা প্ৰাৰ্থনা কৰা, তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। ذلك بأنهم كفروا بالله ورسوله والله لا يهدي القوم الفاسقين এইটো এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰি কৰিছে আৰু আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নিদিয়ে। فرح المخلفون بمقعدهم خلاف رسول الله وكرهوا أن يجاهدوا بأموالهم وأنفسهم في سبيل الله وقالوا لا تنفروا في الحر তাবুকৰ অভিযানত পিছত পৰি যোৱা লোকসকলে আল্লাহৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দবোধ কৰিলে আৰু সিহঁতৰ ধন সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে। ইয়াৰ উপৰিও সিহঁতে ক'লে, গৰমৰ মাজত তোমালোকে অভিযানলৈ ওলাই নাযাবা। قل نار جهنم أشد حرا لو كانوا يفقهون কোৱা, জাহান্নামৰ জুই ইয়াতকৈও বেছি উত্তপ্ত, যদি সিহঁতে বুজি নাহেঁতেন। فليضحكوا قليلا وليبكوا كثيرا جزاء بما كانوا يكسبون দৰাচলতে সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হাঁহা উচিত আৰু বেছিকৈ কান্দা উচিত। فإن رجعك الله إلى طائفة منهم فاستأذنوك للخروج فقل لن تخرجوا معي أبدا ولن تقاتلوا معي عدوا এতেকে যদি আল্লাহে তোমাক মদিনালৈ সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে কোনো অভিযানত ওলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে, তেতিয়া তুমি সিহঁতক ক'বা, তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সংগী হৈ কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰা। إنكم رضيتم بالقعود أول مرة فاقعدوا مع الخالفين তোমালোকে প্ৰথমেই বহি থকাক পছন্দ কৰিছিলা, সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা। ولا تصل على أحد منهم مات أبدا ولا تقم على قبره إنهم كفروا بالله ورسوله وماتوا وهم فاسقون আৰু সিহঁতৰ মাজৰ কাৰোবাৰ মৃত্যু হ'লে তুমি কেতিয়াও তাৰ জানাজাৰ চালাত নপৰিবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহবা। নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক অৱস্থাতে সিহঁতৰ মৃত্যু হৈছে। ولا تعجبك أموالهم وأولادهم إنما يريد الله أن يعذبهم بها في الدنيا وتزهق أنفسهم وهم كافرون সিহঁতৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতে দেহত্যাগ কৰিব। وإذا أنزلت سورة أن آمنوا بالله وجاهدوا مع رسوله استأذنك أولو الطول منهم وقالوا ذرنا نكن مع القاعدين আল্লাহৰ প্ৰতি ইমান পোষণ কৰা আৰু ৰাছুলৰ সংগী হৈ জিহাদ কৰা সম্পৰ্কে যেতিয়া কোনো সূৰা অৱতীৰ্ণ হয়, তেতিয়া সিহঁতৰ মাজৰ যিসকলৰ শক্তি সামৰ্থ্য আছে সিহঁতে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰি কয়, আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম। رضوا بأن يكونوا مع الخوالف وطبع على قلوبهم فهم لا يفقهون সিহঁতে অন্তপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ'ল,
ফলত সিহঁতে একো বুজি নাপায়। لكن الرسول والذين آمنوا معه جاهدوا بأموالهم وأنفسهم وأولئك لهم الخيرات وأولئك هم المفلحون কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ইমান আনিছে তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকৰ বাবে আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকে হৈছে সাফল্যমণ্ডিত। أعد الله لهم جنات تجري من تحتها الأنهار خالدين فيها ذلك الفوز العظيم আল্লাহে তেওঁলোকৰ বাবে জান্নাত প্ৰস্তুত কৰি ৰাখিছে যাৰ তলত প্ৰবাহিত আছে নদীসমূহ। তেওঁলোকে তাত চিৰকাল থাকিব। এইটোৱে হৈছে মহা সফলতা। وجاء المعذرون من الأعراب ليؤذن لهم وقعد الذين كذبوا الله ورسوله سيصيب الذين كفروا منهم عذاب أليم আৰু মনোবাসীসকলৰ মাজত কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতক অব্যাহতি দিয়া হয়, আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল সিহঁতে বহিয়ে থাকিল। সিহঁতৰ মাজৰ যিসকলে কুফৰি কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব। ليس على الضعفاء ولا على المرضى ولا على الذين لا يجدون ما ينفقون حرج إذا نصحوا لله ورسوله কোনো দুখ নাই দুৰ্বলসকলৰ, অসুস্থসকলৰ আৰু যিসকল অৰ্থ ব্যয় কৰিবলৈ অসমৰ্থ, যদিহে সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি হিতাকাংক্ষী হয়। ما على المحسنين من سبيل والله غفور رحيم মুহচিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু। ولا على الذين إذا ما أتوك لتحملهم قلت لا أجد ما أحملكم عليه تولوا وأعينهم تفيض من الدمع حزنا ألا يجدوا ما ينفقون আৰু সেইসকল লোকৰো কোনো দুখ নাই যিসকলে তোমাৰ ওচৰলৈ বাহন পোৱাৰ আশাত আহিছিল। তুমি কৈছিলা তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই। তেতিয়া তেওঁলোকে বাধ্য হৈ চকুনি টুকি উভতি গৈছিল এই দুখত যে তেওঁলোকৰ ওচৰত ব্যয় কৰিব পৰা একো নাই। إنما السبيل على الذين يستأذنونك وهم أغنياء رضوا بأن يكونوا مع الخوالف وطبع الله على قلوبهم فهم لا يعلمون কিন্তু যিসকল লোকে অভাৱমুক্ত হৈও যুদ্ধত নোযোৱাৰ অনুমতি বিচাৰিছিল নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তপুৰ নিবাসিনীসকলৰ লগত থকাকেই পচন্দ কৰিছিল। সেয়ে আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে জ্ঞান লাভ কৰিব নোৱাৰে। يعتذرون إليكم إذا رجعتم إليهم قل لا تعتذروا لن نؤمن لكم قد نبأنا الله من أخباركم যেতিয়া তোমালোকে সিহঁতৰ ওচৰলৈ উভতি যাবা তেতিয়া সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰোঁ। নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে। قد نبأنا الله من أخباركم وسيرى الله عملكم ورسوله ثم تردون إلى عالم الغيب والشهادة فينبئكم بما كنتم تعملون আৰু ভৱিষ্যতেও আল্লাহে তোমালোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত মহাজ্ঞানীৰ ওচৰলৈকে উভতাই নিয়া হ'ব। তেতিয়া তেওঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা। سيحلفون بالله لكم إذا انقلبتم إليهم لتعرضوا عنهم فأعرضوا عنهم إنهم رجس তোমালোকে যেতিয়া সিহঁতৰ ওচৰলৈ উভতি যাবা অচিৰেই সিহঁতে তোমালোকৰ সন্মুখত আল্লাহৰ শপত খাব যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা। إنهم رجس ومأواهم جهنم جزاء بما كانوا يكسبون নিশ্চয় সিহঁত অপবিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামী হৈছে সিহঁতৰ আৱাসস্থান। يحلفون لكم لترضوا عنهم فإن ترضوا عنهم فإن الله لا يرضى عن القوم الفاسقين সিহঁতে তোমালোকৰ সন্মুখত শপত কৰিব যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ'লেও
আল্লাহে ফাসিক সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়। الأعراب أشد كفرا ونفاقا وأجدر ألا يعلموا حدود ما أنزل الله على رسوله والله عليم حكيم আৰাব বা মৰুবাসীসকল কুফুৰী আৰু নিফাকত দৃঢ়তৰ, আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ বিষয়ত সিহঁতে অধিক উপযুক্ত। আৰু জানি থোৱা আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। ومن الأعراب من يتخذ ما ينفق مغرما ويتربص بكم الدوائر عليهم دائرة السوء والله سميع عليم আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে আল্লাহৰ পথত ব্যয় কৰা দানক জৰিমনা বুলি গণ্য কৰে, লগতে তোমালোকৰ প্ৰতি কালৰ আৱৰ্তন তথা দুঃসময়ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতে হওক নিকৃষ্ট বিপৰ্যয়, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী। ومن الأعراب من يؤمن بالله واليوم الآخر ويتخذ ما ينفق قربات عند الله وصلوات الرسول ألا إنها قربة لهم আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে, লগতে যি ব্যয় কৰে তাক আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুৱা লাভৰ উপায় বুলি গণ্য কৰে। سيدخلهم الله في رحمته إن الله غفور رحيم জানি থোৱা নিঃসন্দেহে তেওঁলোকৰ এই দান হৈছে আল্লাহৰ সান্নিধ্য লাভৰ উপায়। অচিৰে আল্লাহে তেওঁলোকক নিজৰ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। والسابقون الأولون من المهاجرين والأنصار والذين اتبعوهم بإحسان মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকল ইমান পোষণ কৰাৰ ক্ষেত্ৰত প্ৰথম অগ্ৰগামী, লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকক অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে। والذين اتبعوهم بإحسان رضي الله عنهم ورضوا عنه وأعد لهم جنات تجري تحتها الأنهار خالدين فيها أبدا ذلك الفوز العظيم আৰু তেওঁলোকো আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ'ব। এইটোৱে হৈছে মহা সফলতা। وممن حولكم من الأعراب منافقون ومن أهل المدينة مردوا على النفاق لا تعلمهم মৰুবাসীসকলৰ মাজৰ যিসকলে তোমালোকৰ ওচৰে পাজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক, লগতে মদিনাবাসীৰ মাজতো আছে কিছুমান মুনাফিক। সিহঁতে নিফাকৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা, কিন্তু আমি সিহঁতক চিনি পাওঁ। نحن نعلمهم سنعذبهم مرتين ثم يردون إلى عذاب عظيم অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম, তাৰ পিছত সিহঁতক মহাৰ শাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব। وآخرون اعترفوا بذنوبهم خلطوا عملا صالحا وآخر سيئا عسى الله أن يتوب عليهم إن الله غفور رحيم আৰু আন কিছুমান লোকে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিছে। সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে। সম্ভৱতঃ আল্লাহ সিহঁতক ক্ষমা কৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। خذ من أموالهم صدقة تطهرهم وتزكيهم بها وصل عليهم إن صلاتك سكن لهم والله سميع عليم তুমি সিহঁতৰ সম্পদৰ পৰা সাদাকা গ্ৰহণ কৰা, ইয়াৰ দ্বাৰা তুমি সিহঁতক পবিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা, লগতে তুমি সিহঁতৰ বাবে দোৱা কৰা। নিঃসন্দেহে তোমাৰ দোৱা হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী। ألم يعلموا أن الله هو يقبل التوبة عن عباده ويأخذ الصدقات وأن الله هو التواب الرحيم সিহঁতে নাজানে নেকি যে নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ তওবা কবুল কৰে আৰু সাদাকা গ্ৰহণ কৰে, আৰু নিশ্চয় আল্লাহ তওবা কবুলকাৰী, পৰম দয়ালু।
وقل اعملوا فسيرى الله عملكم ورسوله والمؤمنون وستردون إلى عالم الغيب والشهادة فينبئكم بما كنتم تعملون আৰু কোৱা তোমালোকে আমল কৰা আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও দেখিব অনতিপলমে তোমালোকক উভতাই নিয়া হ'ব অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্ক সৰ্বজ্ঞ সত্য আল্লাহৰ ৰাছুললৈ অৱশেষত তেওঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা وآخرون مرجون لأمر الله إما يعذبهم وإما يتوب عليهم والله عليم حكيم আৰু আন কিছুমান লোকৰ বিষয়ে সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ'ল তেওঁই সিহঁতক শাস্তি বিহিব নহলে ক্ষমা কৰিব আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় والذين اتخذوا مسجدا ضرارا وكفرا وتفريقا بين المؤمنين وإرصادا لمن حارب الله ورسوله من قبل আৰু কিছুমান আছে যিসকলে ক্ষতি সাধন কৰাৰ উদ্দেশ্যে কুফৰি কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে এখন নতুন মছজিদ নিৰ্মাণ কৰিছে ولا يحلفن إن أردنا إلا الحسنى والله يشهد إنهم لكاذبون সিহঁতে নিশ্চয় শপত খাই ক'ব আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ আৰু আল্লাহে সাক্ষ্য দিয়ে যে নিঃসন্দেহে সিহঁত মিছলীয়া لا تقم فيه أبدا لمسجد أسس على التقوى من أول يوم أحق أن تقوم فيه رجال يحبون أن يتطهروا والله يحب المطهرين তুমি তাত কেতিয়াও সালাতৰ বাবে থিয় নহবা আনহাতে যি মছজিদৰ ভিত্তি প্ৰথম দিনৰ পৰাই স্থাপিত হৈছে তাকৱাৰ ওপৰত সেইখনতহে সালাতৰ বাবে থিয় হোৱাটো তোমাৰ বাবে বেছি উপযুক্ত তাত এনেকুৱা লোক আছে যিসকলে উত্তম ৰূপে পবিত্ৰতা অৰ্জন কৰিবলৈ ভাল পায় আৰু পবিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভাল পায় أفمن أسس بنيانه على تقوى من الله ورضوان خير أم من أسس بنيانه على شفا جرف هار فانهار به في نار جهنم এতেকে যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাকৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰিছে সি উত্তম নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰিছে খহি পৰিব ধৰা গড়ৰ কাষত ফলত ই তাক লৈ জাহান্নামৰ অগ্নিত খহি পৰিল والله لا يهدي القوم الظالمين আৰু আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে لا يزال بنيانهم الذي بنوا ريبة في قلوبهم إلا أن تقطع قلوبهم والله عليم حكيم সিহঁতৰ নিৰ্মিত গৃহ সিহঁতৰ অন্তৰত সদায় সন্দেহৰ কাৰণ হৈ থাকিব যেতিয়ালৈকে সিহঁতৰ অন্তৰ ছিন্ন বিচ্ছিন্ন হৈ নাযায় আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় إن الله اشترى من المؤمنين أنفسهم وأموالهم بأن لهم الجنة নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা তেওঁলোকৰ জীৱন আৰু সম্পদ জান্নাতৰ বিনিময়ত কিনি লৈছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে ফলত তেওঁলোকে শত্ৰুক হত্যা কৰে আৰু নিজেও শ্বহীদ হয় يقاتلون في سبيل الله فيقتلون ويقتلون وعدا عليه حقا في التوراة والإنجيل والقرآن এতেকে তওৰাত ইনজিল আৰু কুৰআনত এই বিষয়ে সত্য প্ৰতিশ্ৰুতি আছে প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে ومن أوفى بعهده من الله فاستبشروا ببيعكم الذي بايعتم به وذلك هو الفوز العظيم সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা কিনা কৰিছা তাৰ বাবে সুসংবাদ গ্ৰহণ কৰা কিয়নো এইটোৱে হৈছে মহা সফলতা التائبون العابدون الحامدون السائحون الراكعون الساجدون الآمرون بالمعروف তেওঁলোক হৈছে তওবাকাৰী ইবাদতকাৰী আল্লাহৰ প্ৰশংসাকাৰী সিয়াম পালনকাৰী ৰুকুকাৰী সাজদাকাৰী
الآمرون بالمعروف والناهون عن المنكر والحافظون لحدود الله وبشر المؤمنين সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী। আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া। ما كان للنبي والذين آمنوا أن يستغفروا للمشركين ولو كانوا أولي قربى من بعد ما تبين لهم أنهم أصحاب الجحيم নবী আৰু যিসকলে ইমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্ৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়। যেতিয়া এই কথা স্পষ্ট হৈ গৈছে যে নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। وما كان استغفار إبراهيم لأبيه إلا عن موعدة وعدها إياه فلما تبين له أنه عدو لله تبرأ منه إن إبراهيم لأواه حليم আৰু ইব্ৰাহিমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে। তাৰপিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ'ল যে তেওঁৰ পিতা হৈছে আল্লাহৰ শত্ৰু, তেতিয়া ইব্ৰাহিমে তাৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিছিল। নিশ্চয় ইব্ৰাহিম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল। وما كان الله ليضل قوما بعد إذ هداهم حتى يبين لهم ما يتقون إن الله بكل شيء عليم আৰু আল্লাহ এনেকুৱা নহয় যে তেওঁ কোনো সম্প্ৰদায়ক হৃদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। إن الله له ملك السماوات والأرض يحيي ويميت وما لكم من دون الله من ولي ولا نصير নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই। তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই আৰু কোনো সহায়কাৰীও নাই। لقد تاب الله على النبي والمهاجرين والأنصار الذين اتبعوه في ساعة العسرة من بعد ما كاد يزيغ قلوب فريق منهم ثم تاب عليهم নিশ্চয় আল্লাহে নবীৰ তওবা কবুল কৰিছে, মুহাজিৰ আৰু আনসাৰসকলৰ তওবাও কবুল কৰিছে, যিসকলে সংকটময় মুহূৰ্তত তেওঁৰ অনুসৰণ কৰিছিল। আনকি তেওঁলোকৰ মাজৰ এটা দলৰ হৃদয় সত্যচ্যুত হোৱাৰ উপক্ৰম হৈছিল। إنه بهم رؤوف رحيم তাৰ পিছত আল্লাহে তেওঁলোকৰ তওবা কবুল কৰিছে। নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু। وعلى الثلاثة الذين خلفوا حتى إذا ضاقت عليهم الأرض بما رحبت وضاقت عليهم أنفسهم আৰু তেওঁ সেই তিনিজন ব্যক্তিৰ তওবা কবুল কৰিছে যিসকলৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ স্থগিত ৰখা হৈছিল। আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্ত্বেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু তেওঁলোকৰ জীৱন তেওঁলোকৰ বাবে দুৰ্বিষহ হৈ পৰিছিল। وظنوا أن لا ملجأ من الله إلا إليه ثم تاب عليهم ليتوبوا إن الله هو التواب الرحيم আৰু তেওঁলোকে নিশ্চিত উপলব্ধি কৰিছিল যে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰপিছত তেওঁলোকৰ তওবা কবুল কৰিলে যাতে তেওঁলোকে তওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তওবা কবুলকাৰী, পৰম দয়ালু। يا أيها الذين آمنوا اتقوا الله وكونوا مع الصادقين হে মুমিনসকল, তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সংগী হোৱা। ما كان لأهل المدينة ومن حولهم من الأعراب أن يتخلفوا عن رسول الله ولا يرغبوا بأنفسهم عن نفسه আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু ৰাছুলৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদিনাবাসী আৰু তেওঁলোকৰ ওচৰে পাজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়।
ذلك بأنهم لا يصيبهم ظمأ ولا نصب ولا مخمصة في سبيل الله ولا يطؤون موطئا কাৰণ আল্লাহৰ পথত তেওঁলোকৰ যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমন কৰা তেওঁলোকৰ প্ৰতিটো পদক্ষেপ যিসকলে শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, ولا يطؤون موطئا يغيظ الكفار ولا ينالون من عدو نيلا إلا كتب لهم به عمل صالح إن الله لا يضيع أجر المحسنين সেইবোৰ তেওঁলোকৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহে মুহচিনসকলৰ কৰ্মফল বিনষ্ট নকৰে। ولا ينفقون نفقة صغيرة ولا كبيرة ولا يقطعون واديا إلا كتب لهم ليجزيهم الله أحسن ما كانوا يعملون তেওঁলোকে সৰু ডাঙৰ যিটোৱে বেয়া নকৰক কিয় আৰু যিকোনো উপত্যকা অতিক্ৰম নকৰক কিয়, সেইটোৱে তেওঁলোকৰ বাবে লিপিবদ্ধ কৰি থোৱা হয়, যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উৎকৃষ্ট পুৰস্কাৰ প্ৰদান কৰিব পাৰে। وما كان المؤمنون لينفروا كافة আৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত লোৱা উচিত নহয়। فلولا نفر من كل فرقة منهم طائفة ليتفقهوا في الدين ولينذروا قومهم إذا رجعوا إليهم لعلهم يحذرون এতেকে তেওঁলোকৰ প্ৰত্যেক দলৰ পৰা একাংশ কিয় নোলায়, যাতে তেওঁলোকে দিনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে আৰু যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিব তেতিয়া তেওঁলোকক ভীতি প্ৰদৰ্শন কৰিব পাৰে, যাতে তেওঁলোকো সতৰ্ক হ'ব পাৰে। يا أيها الذين آمنوا قاتلوا الذين يلونكم من الكفار وليجدوا فيكم غلظة واعلموا أن الله مع المتقين হে ইমানদাৰসকল, তোমালোকৰ ওচৰে পাজৰে থকা কাফিৰসকলৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায়। জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাকিসকলৰ লগত আছে। وإذا ما أنزلت سورة فمنهم من يقول أيكم زادته هذه إيمانا فأما الذين آمنوا فزادتهم إيمانا وهم يستبشرون আৰু যেতিয়াই কোনো সূৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, এই সূৰাই তোমালোকৰ মাজৰ কাৰ ইমান বৃদ্ধি কৰিলে? এতেকে কোৱা, যিসকলে ইমান আনিছে এই সূৰাই তেওঁলোকৰেই ইমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়। وأما الذين في قلوبهم مرض فزادتهم رجسا إلى رجسهم وماتوا وهم كافرون আনহাতে যিসকলৰ অন্তৰত ব্যাধি আছে এই সূৰাই সিহঁতৰ কলুখৰ লগত অধিক কলুক বৃদ্ধি কৰিছে আৰু সিহঁতে কাফিৰ অৱস্থাতে মৃত্যুবৰণ কৰে। أولا يرون أنهم يفتنون في كل عام مرة أو مرتين ثم لا يتوبون ولا هم يذكرون সিহঁতে দেখা নাপায়নে যে সিহঁতক প্ৰতি বছৰে এবাৰ বা দুবাৰকৈ বিপৰ্যস্ত কৰা হয়, ইয়াৰ পিছতো কিয় সিহঁতে তওবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে। وإذا ما أنزلت سورة نظر بعضهم إلى بعض هل يراكم من أحد ثم انصرفوا صرف الله قلوبهم بأنهم قوم لا يفقهون আৰু যেতিয়াই কোনো সূৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, তোমালোকক কোনোবাই লক্ষ্য কৰা নাইতো? তাৰপিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয় সত্য বিমুখ কৰি দিছে, কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বুদ্ধি নাই। لقد جاءكم رسول من أنفسكم عزيز عليه ما عنتم حريص عليكم بالمؤمنين رؤوف رحيم নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাসূল আহিছে। তোমালোকৰ যি দুখ কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী। মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।
فإن تولوا فقل حسبي الله لا إله إلا هو عليه توكلت وهو رب العرش العظيم. এটা কি সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই, মই তেওঁৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ আৰু তেওঁই হৈছে মহা আৰচৰ প্ৰতিপালক।